এয়া মই যে স্ক্ৰীনশ্বট দিছিলোঁ মই ঋষি বৰুৱা মই কনফেছ কৰিছোঁ আৰু মই আহি পেলাই অল আছাম জুবিন ফেন ক্লাব জেনেৰেল ছেক্ৰেটাৰী পিকু বৰগোহাঁইৰ ওচৰত আছোঁহি আৰু গোটেই স্ক্ৰীনশ্বটৰ বিষয়ে সকলোৱে বহুতে ফেক বুলি কৈ আছে আৰু যিজন ভাইটিৰ লগত কথা পাতিছিলে যে মোৰ ভাই হয় নিজৰ তো এই ভাইৰ লগত কথা পতা কথাখিনি তেওঁ এতিয়া ইয়াত ক'ব ভিডিঅ'টো বুজি পাব সকলোৱে নমস্কাৰ মই পিকু বৰগোহাঁই আচলতে কথা ক'ব পৰা অৱস্থাত নাই যিহেতু বহুতে কৈ আছে এইটো ফেক বুলি যিখিনি স্ক্ৰীনশ্বট আজি শ্বেয়াৰ হৈছিল সেইখিনি মোৰ আৰু শেখৰজ্যোতি গোস্বামী দাদাৰ বেণ্ড মেম্বাৰ শেখৰজ্যোতি গোস্বামীৰ লগত এইখিনি কনভাৰ্চেশ্যন হৈছিল তেওঁ যিখিনি কথা কৈছিলে সেইখিনি মই সদায় এইটো যদি মই আজি মানে অসমৰ ৰাইজৰ লগত যদি মই নিদিওঁ মই সদায় দিনৰ কাৰণে প্ৰত্যেক মানে ভৱিষ্যত অনাগত সময়ত মোক মই নিজকে ক্ষমা কৰিব নোৱাৰিম গতিকে সেইখিনি বস্তু মই আজি ৰিভিল কৰিলোঁ আৰু মই আজি একদম কথা ক'ব পৰা অৱস্থাত নাই মই কাইলৈ মিডিয়া মাতিছোঁ মই গোটেইখিনি বস্তু বিতংভাৱে ক'ম আৰু বহুতখিনি বস্তু আছে গোটেইখিনি এভিডেঞ্চ মোৰ লগত আছে হোৱাটছএপখিনি আছে আৰু কথাখিনি এতিয়া মই একো ডিটেইলত নকওঁ কাইলৈ মই ধুনীয়াকৈ মিডিয়াৰ আগত মই তেওঁলোকে ফোন কৰি আছে মই ধুনীয়াকৈ কালি গোটেইখিনি বস্তু মই যি হৈছিল কনভাৰ্চেশ্যন যি কথা হৈছিল তেওঁৰ লগত গোটেইখিনি বস্তু তাত কি হৈছিল কি নাই হোৱা সেইখিনি কিছু তথ্য মোৰ তাত দিছে সেইখিনি মই কাইলৈ সকলোকে জনাম ধন্যবাদ পিকু আৰু এইখিনি যে ফেক নহয় সেইখিনি কথা আমি আপোনালোক জনালোঁ কোনো যাতে মানে ফেক বুলি এইবছৰ ভাবি নলয় কাইলৈ প্ৰুফ এটি মিডিয়া একদম বেলেগ ধৰণৰ অৱস্থাত আছোঁ 3-4 দিন হোৱা নাই শুবলৈ ট্ৰাই কৰি আছিলোঁ ঋষিদাৰ কাৰণে কথাখিনি কিবা ক্লিয়াৰ কৰি এই ভিডিঅ'টো যদি কওঁ যিসকল মিডিয়া আছে ৰাতিপুৱা 10-11 বজাত পিকুৱে মানে আকৌ তাৰ আজি গা বহুত বেয়া দাদাৰ ওচৰলৈ যোৱা মানে প্লেন কৰি থৈছে গা ভাল পাব টেবলেট খাই আছে এতিয়া তো যোৱা আগে যিসকল মিডিয়া আহে আহিব পাৰে পিকু বৰগোহাঁই মই নম্বৰ দিম কণ্টেক্ট কৰি ল'ব